সোলাপুৰৰ কচুতলিত উচ্ছেদ চলিছিল, কিন্তু উচ্ছেদিত স্থান পুনৰ সন্দেহযুক্ত নাগৰিকৰে ভৰি পৰিছে। পুনৰ সন্দেহযুক্ত নাগৰিকৰে ভৰি পৰিছে সোণাপুৰৰ কচুতলি। উচ্ছেদ চলিছিল আৰু উচ্ছেদৰ পিছত এতিয়া ত্ৰিপালেৰে বাঁহেৰে ঘৰ নিৰ্মাণ কৰিছে একাংশ সন্দেহযুক্ত নাগৰিকে। দীঘাৰু নৈত অবৈধভাৱে বালি খননৰ কামো ইতিমধ্যেই আৰম্ভ কৰিছে উচ্ছেদিতই। সন্দেহযুক্ত নাগৰিকে বন বিভাগক মেনেজ কৰি বালি খনন কৰাৰ গুৰুতৰ অভিযোগ। আৰু সকলো দেখি শুনিও চকুমূলা কুলিৰ ভাও লৈছে ডিএফঅ অশোক দেৱচৌধুৰীয়ে। পূব কামৰূপ বন সংমণ্ডলৰ নীৰৱ ভূমিকাই বৃদ্ধি কৰিছে অধিক সমস্যাৰ। এয়া টেলিভিছনৰ পৰ্দাত দৃশ্য দেখিছে আপুনি। গাঁত খান্দিও বালিৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছে সন্দেহযুক্ত একাংশ নাগৰিকে। ৰহস্যজনকভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী প্ৰশাসনে। সোণাপুৰৰ কচুতলিত পুনৰ উচ্ছেদিত সন্দেহযুক্ত নাগৰিকৰ দপদপনি আৰম্ভ হৈছে। অতি দুখজনক কথা। আমি বহুত দিনৰ পৰা খবৰ পাই আছিলো যে কচুতলি অঞ্চলৰ যিখন দীঘাৰু নদী আছে, দীঘাৰু নদী মানে কমচে কম 200 মিটাৰ পৰ্যন্ত ছাইডত গৰা খান্দি তাৰ পৰা অবৈধ বালি বেহা চলাই আছে। এটা কথা হ'ল, এই বিষয়ে আমি গম পোৱাৰ পিছত আমি ডিএফঅ ছাৰক জনাইছিলোঁ, মেছেজো কৰিছিলোঁ, প্লাছ সোণাপুৰ স্থানীয় ৰেঞ্জাৰ অফিচত আমি জনাইছিলোঁ। তাৰপিছতো আজিলৈকে কোনো ধৰণৰ ইয়াৰ ওপৰত একশ্যন হোৱা নাই। কিয়? কোনে ইয়াত বেকআপ কৰি আছে? সেই উচ্ছেদিত অবৈধ মানুহখিনিয়ে তাত কোনো সংস্থাপন দিয়াৰ কাৰণে আকৌ পুনৰ কিবা লবি সৃষ্টি কৰিছে নেকি? আৰু ইয়াত তাৰ স্থানীয় সেই কচুতলি গাঁৱৰ স্থানীয় কিছু সংখ্যক দালালো ইয়াত জড়িত আছে বুলি আমি গম পাইছোঁ। গতিকে চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে। যিহেতু আমাৰ ডিএফঅ ছাৰক ইমানখিনি দিন কোৱাৰ পিছতো বা ৰেঞ্জাৰ ছাৰক ইমানখিনি কোৱাৰ পিছতো তেওঁলোকে একশ্যন কিয় ল'ব পৰা নাই? আৰু ইয়াৰ ফলত চৰকাৰে বহুত লাখ টকা ৰাজহ হেৰুৱাবলগীয়া হৈছে। গতিকে অতি সোনকালে চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক বিশেষকৈ আৰু বিভাগীয় মিনিষ্টাৰ মহোদয় আপোনাক অনুৰোধ জনাইছোঁ, এই সংবাদ মাধ্যমেৰে আপুনি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক। সোণাপুৰৰ কচুতলিত উচ্ছেদ চলিছিল, কিন্তু উচ্ছেদিত স্থান পুনৰ সন্দেহযুক্ত নাগৰিকৰে ভৰি পৰিছে। পুনৰ সন্দেহযুক্ত নাগৰিকৰে ভৰি পৰিছে সোণাপুৰৰ কচুতলি। উচ্ছেদ চলিছিল আৰু উচ্ছেদৰ পিছত এতিয়া ত্ৰিপালেৰে বাঁহেৰে ঘৰ নিৰ্মাণ কৰিছে একাংশ সন্দেহযুক্ত নাগৰিকে। দীঘাৰু নৈত অবৈধভাৱে বালি খননৰ কামো ইতিমধ্যেই আৰম্ভ কৰিছে উচ্ছেদিতই। সন্দেহযুক্ত নাগৰিকে বন বিভাগক মেনেজ কৰি বালি খনন কৰাৰ গুৰুতৰ অভিযোগ। আৰু সকলো দেখি শুনিও চকুমূলা কুলিৰ ভাও লৈছে ডিএফঅ অশোক দেৱচৌধুৰীয়ে। পূব কামৰূপ বন সংমণ্ডলৰ নীৰৱ ভূমিকাই বৃদ্ধি কৰিছে অধিক সমস্যাৰ। এয়া টেলিভিছনৰ পৰ্দাত দৃশ্য দেখিছে আপুনি। গাঁত খান্দিও বালিৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছে সন্দেহযুক্ত একাংশ নাগৰিকে। ৰহস্যজনকভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী প্ৰশাসনে। সোণাপুৰৰ কচুতলিত পুনৰ উচ্ছেদিত সন্দেহযুক্ত নাগৰিকৰ দপদপনি আৰম্ভ হৈছে। অতি দুখজনক কথা। আমি বহুত দিনৰ পৰা খবৰ পাই আছিলো যে কচুতলি অঞ্চলৰ যিখন দীঘাৰু নদী আছে, দীঘাৰু নদী মানে কমচে কম 200 মিটাৰ পৰ্যন্ত ছাইডত গৰা খান্দি তাৰ পৰা অবৈধ বালি বেহা চলাই আছে। এটা কথা হ'ল, এই বিষয়ে আমি গম পোৱাৰ পিছত আমি ডিএফঅ ছাৰক জনাইছিলোঁ, মেছেজো কৰিছিলোঁ, প্লাছ সোণাপুৰ স্থানীয় ৰেঞ্জাৰ অফিচত আমি জনাইছিলোঁ। তাৰপিছতো আজিলৈকে কোনো ধৰণৰ ইয়াৰ ওপৰত একশ্যন হোৱা নাই। কিয়? কোনে ইয়াত বেকআপ কৰি আছে? সেই উচ্ছেদিত অবৈধ মানুহখিনিয়ে তাত কোনো সংস্থাপন দিয়াৰ কাৰণে আকৌ পুনৰ কিবা লবি সৃষ্টি কৰিছে নেকি? আৰু ইয়াত তাৰ স্থানীয় সেই কচুতলি গাঁৱৰ স্থানীয় কিছু সংখ্যক দালালো ইয়াত জড়িত আছে বুলি আমি গম পাইছোঁ। গতিকে চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে। যিহেতু আমাৰ ডিএফঅ ছাৰক ইমানখিনি দিন কোৱাৰ পিছতো বা ৰেঞ্জাৰ ছাৰক ইমানখিনি কোৱাৰ পিছতো তেওঁলোকে একশ্যন কিয় ল'ব পৰা নাই? আৰু ইয়াৰ ফলত চৰকাৰে বহুত লাখ টকা ৰাজহ হেৰুৱাবলগীয়া হৈছে। গতিকে অতি সোনকালে চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক বিশেষকৈ আৰু বিভাগীয় মিনিষ্টাৰ মহোদয় আপোনাক অনুৰোধ জনাইছোঁ, এই সংবাদ মাধ্যমেৰে আপুনি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক।